ছাত্ৰ ছাত্ৰী এইবাৰ এইচএছ ফাৰ্ষ্ট ইয়েৰত আছে সেইসমূহ ছাত্ৰ ছাত্ৰী যাতে এই ভুলটো নকৰে। এই ভুল কৰিলে কিন্তু তোমালোকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত একেবাৰে বেয়াকৈ ফেইল হ'বা। গতিকে তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকৰ কথা কি যে এইচএছ ফাৰ্ষ্ট ইয়েৰ ইজ দ্য ৰেষ্ট ইয়েৰ, এই কথাটো সঁচা নে? এই কথাটো কিমান দূৰ সঁচা? এই কথাটো তোমালোকে হয়তো সৰুৰ পৰাই শুনি আছা বা তোমালোকৰ ছিনিয়ৰবিলাক আছে যে এতিয়া ছেকেণ্ড ইয়েৰত আছে আৰু যিবোৰে অলৰেডি BA ফাৰ্ষ্ট ছেম, ছেকেণ্ড ছেম, থাৰ্ড ছেমত আছে সেইসমূহ ছিনিয়ৰৰ পৰা হয়তো তোমালোকে শুনি আছা যে এইচএছ ফাৰ্ষ্ট ইয়েৰত পঢ়া শুনা কৰা দৰকাৰ নাই, এইচএছ ফাৰ্ষ্ট ইয়েৰ ইজ দ্য ৰেষ্ট ইয়েৰ। আৰু তোমালোকে অলৰেডি ইয়াৰ আগৰবাৰ দেখিলা, মানে তোমাৰ আগৰ বেচটো কিন্তু একেবাৰে ফ্ৰীকৈ পাছ কৰাই দিয়া হৈছে এইচএছ ফাৰ্ষ্ট ইয়েৰত। এইচএছ ফাৰ্ষ্ট ইয়েৰ ইজ দ্য ৰেষ্ট ইয়েৰ, এই কথাটো একেবাৰে সঁচা। কিন্তু যদিও সঁচা হয় তেন্তে লছ কাৰো নহ'ব, লছ কিন্তু তোমাৰ হ'ব। হয়তো মানে এক্সামত পাছ কৰিবা, এইচএছ ফাৰ্ষ্ট ইয়েৰত কোনো ছাত্ৰ ছাত্ৰীয়ে ফেইল নহয়, কাৰণ শিক্ষামন্ত্ৰী ৰনজ পেগু ডাঙৰীয়াই অলৰেডি কৈয়ে দিছে যে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ যিটো পৰীক্ষা আছে সেই পৰীক্ষাটো এটা বছৰকীয়া পৰীক্ষাৰ নিচিনা পতা হয়। গতিকে তেওঁ অলৰেডি কৈয়ে দিছে যে বছৰকীয়া পৰীক্ষা, তো বছৰকীয়া পৰীক্ষাৰ ইমান কিন্তু গুৰুত্ব নাই। ফাৰ্ষ্ট ইয়েৰৰ মাৰ্কশ্বিটবিলাক কিন্তু স্কুলতে মাৰ্কশ্বিটবিলাকৰ যে মাৰ্ক থাকে সেই মাৰ্ক কিন্তু স্কুলৰ পৰাই পঠাই দিয়া হয়। গতিকে স্কুলৰ টিচাৰৰ হাতত সকলোবোৰ, আৰু স্কুলৰ টিচাৰে কেতিয়াও নিবিচাৰে যে মোৰ স্কুলখনৰ নাম বেয়া হওক, বা যদি এখন স্কুলত 50 জনৰ ভিতৰত 30 জনে কোনোবা এটা ছাবজেক্টত 29 বা 30 পায়, সেই 29 বা 30 যে পালে যিখন ছাবজেক্টত, সেই ছাবজেক্টখনৰ টিচাৰক জবাব দিব লাগিব। তোমালোকৰ জবাব একো দিব নালাগে, বৰ্ডত তেওঁলোকৰ জবাব দিব লাগিব যে 29 আৰু 30 কিয় পালে, কি কাৰণত পালে, আপুনি পঢ়াই নে স্কুলত? গতিকে এনেকুৱা কোৱেশ্চন কৰিব, আৰু কোনোবা টিচাৰে বিচাৰিব নেকি যে মোক বৰ্ডৰ পৰা কোৱেশ্চন কৰক? সেইকাৰণে তোমালোকক ফাৰ্ষ্ট ইয়েৰত মাৰ্ক দি দিব। কিন্তু তোমালোকৰ লছ হ'ব কোন জেগাত? তোমালোকৰ লছ হ'ব এইচএছ ছেকেণ্ড ইয়েৰত। ছেকেণ্ড ইয়েৰত অসমীয়াৰ ক্ষেত্ৰত একেবাৰে অসমীয়া আৰু পলিটিকেলৰ ক্ষেত্ৰত তোমালোকৰ লছ হ'ব। আৰু ইকনমিক্সৰ ক্ষেত্ৰত তোমালোকৰ যি ইকনমিক্সৰ মেথ থাকিব, সেই মেথৰ ক্ষেত্ৰত অলপমান তোমালোকৰ লছ হ'ব। কাৰণ এইচএছ ফাৰ্ষ্ট ইয়েৰত ইকনমিক্সৰ ছেকেণ্ড ইয়েৰৰ কেতবোৰ ফৰ্মুলা মানে কি, হয়তো কেনেকৈ কৰিব লাগে সেই ধাৰণাটো তোমাৰ এইচএছ ফাৰ্ষ্ট ইয়েৰত শিকিব লাগে, কিন্তু তোমালোকে শিকা না। এইচএছ ফাৰ্ষ্ট ইয়েৰত ইমান ধৰণৰ তোমালোকৰ ক্লাছো কৰাই নাই, তোমালোকে নিজেও নকৰা, কাৰণ এইচএছ ফাৰ্ষ্ট ইয়েৰত তোমালোকে ভাবি লৈছে ইজ দ্য ৰেষ্ট ইয়াৰ। সেইকাৰণে তোমালোকে এইচএছ ছেকেণ্ড ইয়েৰত গৈ অলপমান আফচোচ কৰিবা। সেইকাৰণে মই তোমালোকক কৈ আছোঁ এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ৰেষ্ট ইয়েৰ বুলি নাভাবিবা। আৰু তোমালোকৰ MCQ থকাৰ বাবে তোমালোকৰ কিন্তু প্ৰতিটো পাৰ্ট ৰিডিং পঢ়িব লাগিব, সেইকাৰণে ৰিডিং পঢ়িবা। তোমালোকে কুৱেশ্যন এনচাৰ মুখস্থ কৰাৰ দৰকাৰ নাই, কেৱল মাত্ৰ তোমালোকে ৰিডিং কৰা। 100% গেৰাণ্টি দি আছোঁ তোমালোকে ছেকেণ্ড ইয়েৰৰ ৰিজাল্ট বহুত ভাল হ'ব। এইচএছ ফাৰ্ষ্ট ইয়েৰ যদি ভালকৈ পঢ়া তেন্তে ছেকেণ্ড ইয়েৰত বহুত সুবিধা হ'ব। মই নিজে সেই ভুলটো কৰিছোঁ, এইচএছ ফাৰ্ষ্ট ইয়েৰত ভালকৈ পঢ়া নাই, কাৰণ এইচএছ ফাৰ্ষ্ট ইয়েৰত মই যিখন স্কুলত আছিলোঁ বা স্কুলত আছিলোঁ সেইখন কলেজৰ সাধাৰণ সম্পাদক আছিলোঁ বা স্কুলৰ GS আছিলোঁ। সেইকাৰণে মই এইচএছ ফাৰ্ষ্ট ইয়েৰত ইমান গুৰুত্ব দিয়া নাই। কিন্তু ছেকেণ্ড ইয়েৰত যেতিয়া মই উঠিছিলোঁ, ছেকেণ্ড ইয়েৰত উঠি মই ভাবিছিলোঁ যে মই যদি এইচএছ ফাৰ্ষ্ট ইয়েৰত অলপমান গুৰুত্ব দিলোঁ হয় তেন্তে মই হয়তো ছেকেণ্ড ইয়েৰত মোৰ এইবোৰৰ পৰা আকৌ পঢ়িবৰ দৰকাৰ নহ'ল হয়, মই অলপতে বুজি গ'লোঁ হয়। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যাতে এই ভুলটো নহয় সেইকাৰণে মই তোমালোকক আগতীয়াকৈ জনাই দি আছোঁ, তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়েৰ ইজ দ্য ৰেষ্ট ইয়েৰ বুলি নাভাবিবা। কাৰণ তোমালোকে পঢ়ি যোৱা, কাৰো একো ধৰণৰ লছ নহ'ব, লছ তোমাৰে হ'ব। সেইকাৰণে তুমি যদি ফেইল কৰা তেন্তে লছ কিন্তু তোমাৰে হ'ব। গতিকে এইচএছ ফাৰ্ষ্ট ইয়েৰ ৰেষ্ট ইয়েৰ বুলি ভবাৰ দৰকাৰ নাই, ভালকৈ পঢ়ি থাকা।